নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো মণিকুন্তলা ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত উপন্যাস অৰুন্ধতী আহকচোন শুনো হৃদয়ৰ সতে সংসাৰ পতাৰ আগতে যিজন IPS বিষয়াক মই স্বামী বুলি গ্ৰহণ কৰিছিলো পিতাৰ মৃত্যুৰ পিছতে তেওঁৰ সৈতে মোৰ বিবাহ বিচ্ছেদ ঘটিছিল উভতি আহিছিলো মই মাৰ কাষলৈ শূন্য হাত আৰু বিষাদপূৰ্ণ বুকুলৈ যদিও মই শাৰীৰিকভাৱে মাৰ আশ্ৰিতা হ'বলৈ বাধ্য হৈছিলো মানসিকভাৱে হৈ পৰিছিলো সম্পূৰ্ণই নিৰাশ্ৰয়া মূৰৰ ওপৰত কোনো ছত্ৰছায়া নথকাৰ উপলব্ধিয়ে মোক যেন একেবাৰে কুঙা কৰিহে পেলাইছিল টকা পইচাৰ অভাৱ নাছিল তথাপি মই বৰ দৰিদ্ৰৰ জীৱন কটাইছিলো তেতিয়াও এৰা বিবাহ বিচ্ছেদৰ পিছতো মোৰ সেউতা সেন্দুৰেৰে ডগমগাই ৰৈছিল মোৰ সতে মুখামুখি হোৱা পৰিয়ালৰ মানুহবোৰে যেন অস্বস্তিহে পাইছিল কোনোবা এজনে সেই অস্বস্তিক প্ৰকাশ্যে কৈ পেলাইছিল আই তই ফটো বাৰু এৰিব নালাগে সেউতাৰ সেন্দুৰকণ এৰি পেলা কি লাভ খোৱা সম্বন্ধক টানি আজুৰি ৰাখি কি লাভ মই মনে মনে ৰৈছিলো কিন্তু এৰা নাছিলো সেউতা ৰঙাবলৈ কিহৰ লাভ লোকচান কিয় নিপিন্ধিম মই সেউতাত সেন্দুৰ আম্ৰথানি আৰু ঘৃতৰে দপদপাই জ্বলা হোমাগ্নিৰ সন্মুখত পবিত্ৰ বৈদিক মন্ত্ৰোচ্চাৰণক সাক্ষী কৰি যিজনৰ হাতত হাত থৈ মই লাজাঞ্জলি দিছিলো যিজনৰ হাতত সপিছিল পিতায়ে মোৰ মেহেন্দী জীৱন তেওঁতো জীৱিত তেওঁতো বিচ্ছেদিত হৈ গলেও জীৱিত সেইজনৰে মংগল কামনাৰে জীৱন প্ৰাণবন্ত আৰু দীৰ্ঘায়ু হোৱাৰ একান্ত শুভকামনাৰে মই নিশ্চয়কৈ সেউতাত সেন্দুৰ পিন্ধিম মোৰ চুলিৰ মাজত 1 ইঞ্চি দৈৰ্ঘ্যৰ সেন্দুৰ বোলোৱা সেউতাই যদি আপোনজনৰ শ্ৰী আয়ুস অম্লান কৰি ৰাখিব পাৰে তেন্তে কিয় মই নিপিন্ধিম সেন্দুৰ কিন্তু সেয়া মুখ খুলি কোৱা হৈ নুঠিছিল মা একেবাৰে শান্ত আছিল কোনো ধৰণৰ আশ্চৰ্য ঔৎসুক্য কিম্বা বিষাদময় দুশ্চিন্তা মোৰ আগত প্ৰকাশ নকৰাকৈ তেওঁ মোক বুকু ৰুমেৰে সামৰি ৰাখিছিল মাতৃত্বৰ মমতাৰে সমৃদ্ধিশালী এক অনন্য উচ্চাকাংক্ষাৰে ধীৰে ধীৰে মই পিতাই এৰি থৈ যোৱা ব্যৱসায় আৰু অজস্ৰ সা-সম্পত্তিবোৰ তদাৰক কৰিবলৈ লৈছিলো ঠিক নহয় ল'বলৈ বাধ্য হৈছিলো পিতাৰ বয়সৰে তেওঁৰ ব্যৱসায়ৰ বন্ধু তথা পৰামৰ্শদাতা দেৱান খুৰাৰ কথামতেই মই শিবিৰত সোমাই পৰিছিলো ক্ৰমশ পিতাৰ ব্যৱসায়ৰ উত্তৰাধিকাৰী হিচাপেই হওক বা মোৰ জীৱনক এটা শৃংখলাত গাঁঠিবলৈকে হওক দেৱান খুৰা অহৰহ মোৰ প্ৰতি উন্মুখ হৈ ৰৈছিল প্ৰতিটো কাম তেওঁৰ তদাৰকতেই সুন্দৰকৈ চলে যদিও তেওঁ মোকো সাঙুৰিহে ভাল পাইছিল যেন সেইদিনা গুৱাহাটীৰ পৰা আমি আমিন গাঁৱৰ ফালে যাব লগা হৈছিল পাণ মছলাৰ পেকেট তৈয়াৰ কৰা এটা সৰু কাৰখানা পিতাই তাত আৰম্ভহে কৰি থৈ গৈছিল কাম তেতিয়াও চলা নাছিল খুৰাৰ পৰামৰ্শ মতে মই তাত সৰু সৰু পাণ মছলাৰ পেকেট তৈয়াৰ কৰোৱাইছিলো আৰু তাৰেই কিছু তদাৰকৰ কাম হাতত লৈ আমি আমিন গাঁৱলৈ বুলি ওলাই গৈছিলো শৰাইঘাটৰ দলঙত উঠাৰ আগতেই গাড়ীখনৰ চকা ফুটিছিল গাড়ীখন ছাইড কৰি ড্ৰাইভাৰ চকা লৈ ব্যস্ত হৈ উঠিছিল খুৰা গাড়ীৰ পৰা নামি গৈ পথৰ কাষৰ গছৰ ছাঁত ৰৈছিল মই নিজৰ ঠাইতে বহি আছিলো তলৰ পৰা জেক লগাই ড্ৰাইভাৰে যেন মোক সামান্য ওপৰলৈ তুলিছিল খিৰিকীৰে মই ব্ৰহ্মপুত্ৰখন চাই আছিলো অহো বলীয়া ব্ৰহ্মপুত্ৰ যি প্ৰত্যেকটো বাৰিষাতে বাতুল হয় উন্মাদ হয় আৰু খৰালি হৈ পৰে জীৰ্ণ শীৰ্ণ লেবেজান অঘৰী বালিচৰবোৰে চল পাই য'তে ত'তে মূৰ দাঙি উঠে হঠাৎ ব্ৰেক টানি বিপৰীত ফালৰ পৰা অহা বগা এম্বেছাডৰ এখন আমাৰ গাড়ীৰ একেবাৰে কাষত ৰৈ গৈছিল এজাক ছিকিউৰিটিৰে ভৰা জিপচি এখনো ৰৈ গৈছিল আৰু মোৰ দুচকুৰ ব্ৰহ্মপুত্ৰক আঁৰ কৰি এম্বেছাডৰখনৰ পিছৰ Sample complete. Ready to continue?